কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্ত অঞ্চল শিলগাৰাত ভয়ংকৰ দুৰ্ঘটনাত বিজেপিৰ বাওকুংগ্ৰী মণ্ডল বিজেপিৰ সভানেত্ৰী ৪৫ বছৰীয়া ডলি নন্দী ৰায় থিতাতে নিহত। প্ৰাপ্ত বাতৰি মতে আজি ৰাতিপুৱা প্ৰায় 10:30 বজাত AS17G 5844 নম্বৰৰ বলেৰো গাড়ী এখন ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা কোকৰাঝাৰ অভিমুখে আহি আছিল। ঠিক সেই সময়তে গাড়ীখন শিলগাৰত আহি থকা অৱস্থাত গাড়ীখনে ডলি নন্দী ৰায়ক প্ৰচণ্ড জোৰে খুন্দা মাৰি মহতিয়াই নিয়ে। ফলত ঘটনাস্থলীতেই ডলি নন্দীৰ মৃত্যু হয়। পিছত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো গাড়ীখন আবদ্ধ কৰাৰ লগতে ৪৫ বছৰীয়া চালক ইন্দ্ৰজিৎ চৰকাৰ আৰু গাড়ীখনত থকা আন এজন যুৱকক মাৰপিট কৰে। ফলত ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা যুৱকদ্বয়ক উদ্ধাৰ কৰি থানালৈ লৈ আহে। ইপিনে দুৰ্ঘটনাত মৃত্যু হোৱা বিজেপি নেত্ৰী ডলি নন্দী ৰায় মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আমাৰ বাওকুংগ্ৰী মণ্ডলৰ মহিলা মোৰ্চাৰ সভানেত্ৰী শ্ৰীমতী ডলি নন্দী ৰায় তেওঁ আজি ৰাতিপুৱাই এক্সিডেণ্টত তেওঁৰ মৃত্যু হ'ল। তেওঁ আমাৰ বিজেপি বাওকুংগ্ৰী মণ্ডলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল। তেওঁৰ মহিলা মোৰ্চাৰ সভানেত্ৰী হৈ দলত কাৰ্যক্ৰম চলাই আছিলে, এক্টিভলি কাম কৰিছিলে। তেওঁৰ যিমান দলীয়ভাৱে জড়িত হ'ব লাগে প্ৰত্যেকটো কামতে তেওঁ জড়িত থাকে আৰু বহুত দিনৰ পৰা দলৰ লগত জড়িত হৈ আছে। আজি ৰাতিপুৱা এই মৰ্মান্তিক ঘটনাটো ঘটিল। এটা বলেৰো গাড়ীয়ে তেওঁক ঘৰৰ পৰা বজাৰলৈ গৈ আছিলে। তাতে ঘৰৰ পৰা ওলোৱাওতে তেওঁ বলেৰো গাড়ীখন ধাক্কা দিলে আৰু একেবাৰে স্পট ডেথ হৈ গ'ল। স্পীডত গাড়ীখন আছিল। আমি এতিয়া দলীয় ফালৰ পৰা তেওঁৰ যিখিনি কৰিব লগা আছে অফিচিয়েল কাম পোষ্টমৰ্টমৰ পৰা আদি কৰি সেইখিনি আমি চাই আছো আৰু আমাৰ অফিচাৰৰ পৰা আদি কৰি সকলোক আমি বিষয়বোৰ জনালো। যদিও এখন এটা এক্সিডেণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ কেছ এতিয়ালৈকে সাব্যস্ত হোৱা নাই। ৰাতিপুৱাৰ ভাগৰ ঘটনা। এতিয়া কেনেকৈ হৈছে কি হৈছে সেইটোৰ ওপৰত এটা ইনকুৱাৰী ডিপাৰ্টমেণ্টলি কিবা পুলিচে কৰিব আৰু কৰাৰ পিছত যিখিনি কৰিব লগা আছে দলৰ ফালৰ পৰা আমি দলীয়ভাৱে তেওঁৰ পৰিয়াললৈ আমাৰ সকলো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সকলোৱে তেওঁৰ পৰিয়ালৰ লগত আমি থিয় দিছোঁ। আমাৰ বহুত কাৰ্যকৰ্তা তেওঁৰ ঘৰত এতিয়া আছে আৰু আমাৰ ইয়াতে উপস্থিত হ'ব পৰা আমাৰ জিলা সভানেত্ৰী প্লাছ আন অফিচ বেয়াৰৰো আহি আছে। এইখিনিয়ে আৰু বহুত বেয়া লগা কথা আছিলে। তেওঁ এটা এক্টিভ মহিলা মোৰ্চাৰ আৰু বিজেপিৰ কাৰ্যকৰ্তা আছিলে। আমি আজিৰ দিনটো তেওঁৰ কাৰণে শোক পালন কৰিছোঁ আৰু বাকীখিনি এতিয়া পৰ্যায়ক্ৰমে ডিপাৰ্টমেণ্টে কেনেকৈ চলাই লৈছে সেইখিনি। আনুমানিক ৰাতিপুৱা 9:10 ভিতৰত এই ঘটনা ঘটিছে। 9:10 ভিতৰত কেনেকৈ হ'ল কি হ'ল সেইটো লৈ এতিয়া আলোচনা চলি আছে। আমিও আমাৰ দলীয়ভাৱে এইখনৰ ওপৰত এটা দলৰ ভিতৰত এটা চৰ্চা চলাই তাতে আমি অনুসন্ধান কৰি আছো আৰু আমাৰ ইয়াৰে ডিপাৰ্টমেণ্টৰে কি কাম কৰিব তেওঁলোকেও কৰি থাকক। আশা কৰিছোঁ বলেৰো গাড়ী আছিলে। আশা কৰিছোঁ যে এই যোন এক্সিডেণ্টটো কৰিছে তেওঁ চৰকাৰী ৰূপে কিবা নিয়মত যিখিনি আহে আৰু আইনী যিখিনি কাৰ্যকলাপ হ'ব সেইটো তেওঁৰ ওপৰত কাৰ্যকৰী হ'ব আৰু ফাইনেন্সিয়েলি আমি এই ফেমিলিজনক দলীয় ফালৰ পৰা কিবা চৰকাৰী ফালৰ পৰা কি কৰিব পাৰোঁ সেইখিনিও আমি চাই দিওঁ। ধন্যবাদ। নিউজ ডেস্ক BN লাইভ ফাৰ্ষ্ট।